হৰিনামৰ ধ্বনিৰে মুখৰিত কৰি লখিমপুৰ পিঠাগুৰিত চাৰিদিনীয়া ভাওনা সমাৰোহ আৰম্ভ। জিলা বৈদিক বৈষ্ণৱ মহাসভা আৰু ভাওনা শিল্পী সমাজৰ চতুৰ্দশ দ্বিবাৰ্ষিক অধিৱেশন আৰু ভাওনা সমাৰোহত উখল মাখল পৰিৱেশ। পুৱাৰে পৰা চৌদি হৰিনামৰ ধ্বনিৰে উজ্বলাই উঠিছে সমাৰোহস্থলী। পুৱা পতাকা উত্তোলনেৰে আৰম্ভ হোৱা সমাৰোহৰ সন্ধিয়া অংকীয়া ভাওনাৰে ভাওনা প্ৰতিযোগিতা আৰম্ভ হ'ব। চাৰিদিনীয়া ভাওনা সমাৰোহৰ 8খন ভাওনাই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱেৰে উখল মাখল পিঠাগুৰি মাজগাঁৱৰ বৰনামঘৰৰ সমাৰোহস্থলী। আমি জিলা বৈদিক বৈষ্ণৱ মহাসভা আৰু ভাওনা শিল্পী সমাজ লখিমপুৰ জিলা দুয়োখন জিলা সমিতিয়ে আমি একত্ৰিত হৈ আমাৰ পিঠাগুৰি মাজগাঁও নামঘৰৰ প্ৰাংগণত চাৰিদিনীয়া কাৰ্যসূচীৰে চতুৰ্দশ দ্বিবাৰ্ষিক অধিৱেশন আৰু ভাওনা সমাৰোহ জিলা ভাওনা সমিতি সজ্জনত তৃতীয় বাৰ্ষিক ভাওনা সমাৰোহ আমি আয়োজন কৰিছোঁ। আৰু 4টা দিনৰ কাৰ্যসূচীত আমি দিহানাম প্ৰতিযোগিতা জিলাভিত্তিত, সত্ৰীয়া নৃত্য প্ৰতিযোগিতা জিলাভিত্তিত উচ্চ নিম্ন শাখাত অনুষ্ঠিত হ'ব আৰু মুকলি সভা আমি আয়োজন কৰিছোঁ 31 মাৰ্চত। সেই মুকলি সভাত আমাৰ অতিথি হিচাপে মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰিব আমাৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী জনাৰ্দন দেৱ গোস্বামী প্ৰভুৱে আৰু আমাৰ শংকৰদেৱ কলাক্ষেত্ৰ গুৱাহাটীৰ পৰা আমাৰ বিশিষ্ট অতিথি আসন গ্ৰহণ কৰিব শ্ৰদ্ধাৰ শ্ৰীযুত সুদৰ্শন ঠাকুৰদেৱে আৰু লগতে বহুজন গণ্যমান্য ব্যক্তি আমাৰ এই মুকলি সভাত অংশগ্ৰহণ কৰিব। সেয়েহে আমি এই 4টা দিনৰ অনুষ্ঠানলৈ সমূহ ৰাইজক ভক্তমান বৈষ্ণৱক আমি আমন্ত্ৰণ জনাইছোঁ। আহক আপোনালোকৰ পদধূলাই আমাক কৃতাৰ্থ কৰিব। আজি পথালি পাহাৰ আঞ্চলিকৰ আমন্ত্ৰণ ক্ৰমে লখিমপুৰ জিলা বৈদিক বৈষ্ণৱ মহাসভা লখিমপুৰ জিলা ভাওনা শিল্পী সমাজৰ চাৰিদিনীয়াকৈ পিঠাগুৰি মাজগাঁৱৰ নামঘৰৰ প্ৰাংগণত এই বিশাল কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আজি পুৱা ভাগতে দুভাগী ধৰ্মধ্বজা উত্তোলন, বৈদিক বৈষ্ণৱ মহাসভা ভাওনা শিল্পী সমাজৰ 2খন ধৰ্মধ্বজা উত্তোলন কৰা হয় এক মাংগলিক কাৰ্যসূচীৰ মাধ্যমেদি। তাৰ পাছতে আমাৰ অস্থায়ীভাৱে গুৰু আসন প্ৰতিষ্ঠা কৰা হয়। এই গুৰু আসন প্ৰতিষ্ঠা কৰে আমাৰ শিয়ালমৰা সত্ৰৰ সত্ৰাধিকাৰ অৰুণ গোস্বামী প্ৰভু ঈশ্বৰে। তাৰ পাছতে আমাৰ নাম প্ৰসংগ, ইতিমধ্যে নাম প্ৰসংগ শেষ হৈছে। তাৰ পাছতে আমাৰ ভাগৱত পাঠ কাৰ্যসূচী আৰম্ভ হ'ব আৰু আজিৰ দিনৰ ভাগতে আমাৰ মহাপুৰুষজনৰ ৰচিত ৰাম বিজয় নাট ভাগ ইয়াতে পৰিৱেশন কৰা হ'ব আৰু সন্ধিয়া 4:30 বজাৰ পৰা 2খনি মাতৃভাষাৰ ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব আৰু আজিৰ পৰা প্ৰতিদিনে 2খনকৈ মাতৃভাষাৰ ভাওনাৰ প্ৰতিযোগিতা হ'ব। মুঠ 8খন ভাওনা ইয়াত প্ৰতিযোগিতা হ'ব আৰু এখন মহাপুৰুষীয়া ভাওনা আজি 2 বজাৰ পৰা প্ৰদৰ্শন কৰা হ'ব আৰু অহা কালিলৈ জিলাভিত্তিক দিহানাম প্ৰতিযোগিতা আৰু অহা 30 তাৰিখে আমাৰ সত্ৰীয়া নৃত্য প্ৰতিযোগিতা আৰু 31 তাৰিখে দুয়োখন জিলা সমিতিৰ মুকলি অধিৱেশন আমাৰ এই প্ৰাংগণতে অনুষ্ঠিত কৰা হ'ব। অসমৰ বিভিন্ন প্ৰান্তৰ আমি বিশিষ্ট ব্যক্তিসকলক নিমন্ত্ৰণ জনাইছোঁ। আমি সকলো লখিমপুৰবাসী ৰাইজক আমন্ত্ৰণ জনাইছোঁ যে বৈদিক বৈষ্ণৱ মহাসভাৰ এই অধিৱেশন ভাওনা শিল্পী সমাজৰ অধিৱেশনলৈ আহি আমাৰ কাৰ্যসূচীসমূহ ৰূপায়ণত সহায় কৰিব বুলি আশা ৰাখি আমি বিনম্ৰতাৰে সকলোকে আমন্ত্ৰণ জনাইছোঁ। ব্যুৰ' ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম। কৃষ্ণ